এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক আঙুলিয়াই এটা ডাঙৰ মন্তব্য আগবঢ়াইছে। কি মন্তব্য আগবঢ়াইছে সবিশেষ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। বটদ্ৰৱাৰ জনসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বটদ্ৰৱাৰ জনসভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য আগবঢ়াইছে। সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছীসকলক সৰুতে মিঠাতেলেৰে মালিচ কৰা নাছিল। মিঠাতেলৰ কথা ক'লে সেইকাৰণে কংগ্ৰেছে মোক ট্ৰল কৰে। মই কংগ্ৰেছীসকলকো অৰুণোদয় চাউল বিনামূলীয়াকৈ দিছোঁ। ট্ৰল কৰিলেও কংগ্ৰেছীসকলেই লাইনত প্ৰথমে থিয় হয়। এই বুলি এটা ডাঙৰ মন্তব্য কৰে যে ট্ৰল কৰিলেও কংগ্ৰেছীসকলেই লাইনত প্ৰথমে থিয় হয়। কংগ্ৰেছীসকলে কিয় বিনামূলীয়া চাউল ল'বলৈ যায় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰে। মই মিঠাতেল দিমেই এই বুলি কংগ্ৰেছক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চেলেঞ্জ কৰে। আৰু এই ধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱাৰ জনসভাত কংগ্ৰেছক অপেন চেলেঞ্জ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।